আছামিজ ব্লগাৰ পিকে টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে বিষয়টো কোনটোৰ ওপৰত হ'বলৈ গৈ আছে। বহুতেই এটা দুখ লগা বিষয় আৰু কিমান কম কি হ'ব কি নহ'ব এই শিক্ষাগুৰুসকলে যে তেওঁলোকে কিবা এটা পাব লাগে আৰু এইসকলে শিক্ষাগুৰুৱে তেওঁলোকে পোৱাটো উচিত হয়। আৰু এতিয়া আমি দেখা গৈছে যে যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া হ'বলৈ গৈ আছে এইখিনিৰ ওপৰতো বাৰু যি কি নহওক সকলোখিনি কথা এই যে 2013 চনৰ শিক্ষাগুৰুসকলৰ এতিয়া বৰ্তমান আজি অৱস্থাটো কি শেষলৈকে চাব। শেষত আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ যিসকল আহিছে আপোনালোক চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। এতিয়া 2013 চনত যেতিয়া নেকি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিলে, আজি প্ৰায় দেখা গৈছে সেই যি বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ সময়ত শিক্ষাগুৰুসকল তো বহুতখিনি শিক্ষাগুৰু কোনোবাই এমাহৰ পৰা অৱসৰ গ্ৰহণ কৰিলে, কোনোবাই 2 মাহৰ পৰা অৱসৰ গ্ৰহণ কৰিলে, কোনোবাই 6 মাহ 7 মাহ, মানে এইটো ক'বলৈ গৈ আছোঁ তেওঁলোক NPSতো অন্তৰ্ভুক্ত নহ'ল। বাকী যি NPSৰ পৰা OPS হ'ব লাগে বুলি সকলোৱে কৈ আছে, সেইটো আমি এইটো দেখিয়ে আহিছোঁ কি পৰ্যায়ত আছে, কেনেদৰে আছে, কেনেকুৱা ধৰণে আগবাঢ়িব বা বাঢ়িব নাবাঢ়িব, মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে বা কেনেকুৱা কি হ'বগৈ। কিন্তু মই এই বিষয়টো এইকাৰণে আনিছোঁ যে তেওঁলোকে যিখিনি যেনেদৰে অৱসৰ গ্ৰহণ কৰিলে, চৰকাৰী নিয়মমতে অৱসৰ গ্ৰহণ কৰিলে, তাত কোনো সন্দেহ নাই। তেওঁলোকে যি নিয়ম আছিলে নিয়মাৱলীৰ মাজেৰে সেইখিনি তেওঁলোকে শিক্ষাগুৰুলৈ অৱসান কৰিলে। কিন্তু কথাটো হ'ল কি, যি বৰ্তমান সময়ত যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অৰুণোদয় আঁচনি হওক, লাখপতি বাইদেউ হওক, উদ্যমিতা আঁচনি, আত্মনিৰ্ভৰশীল আঁচনি যেনেদৰে কৰিছে, তো এই যে শিক্ষাগুৰুসকলে আজি কোনোবা এজন শিক্ষাগুৰুৱে 25 বছৰ, কোনোবা এজন শিক্ষাগুৰুৱে 20 বছৰ, কোনোবা এজন শিক্ষাগুৰুৱে 30 বছৰ তেওঁলোকে বিনা বেতনে শিক্ষকতা কৰি অৱশেষত তেওঁলোকে এই যে এমাহ 2 মাহৰ পৰা অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকে এমাহৰ দৰমহা পালে। আজি এই শিক্ষাগুৰুসকলৰ বৰ্তমান অৱস্থাটো কি? সঁচাকৈ যদি আমি চাবলৈ যাওঁ তেনেহ'লে এই শিক্ষাগুৰুসকলে আজি কেনেদৰে তেওঁলোকে জীৱন পাৰ কৰিব লগা হৈছে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আজি এই ভিডিঅ'ৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা কৰিব পাৰে নেকি এই শিক্ষাগুৰুসকলে হৈ, যিয়ে নেকি তেওঁলোকে NPSতো অন্তৰ্ভুক্ত নহ'ল। তো যদি আমি গোটেই সমগ্ৰ অসমত চাওঁ তেনেহ'লে বহুত বেছি শিক্ষাগুৰু তেনেদৰে নোলাব যে এই যে এমাহ 2 মাহ 6 মাহ 7 মাহ এবছৰ অৰ্থাৎ NPSতো অন্তৰ্ভুক্ত নহ'ল এই শিক্ষাগুৰুসকল। কাৰণ কেলৈ এই শিক্ষাগুৰুসকলে এটা সময়ত মানৱ সম্পদ গঢ়িলে আৰু সমাজৰ বাবে কাম কৰিলে, নিজৰ মূল্যৱান সময়খিনি ৰাইজৰ বাবে ত্যাগ কৰিলে। অৱশেষত তেওঁলোকে বাৰু যিখিনি নিয়মৰ মাজেৰে তেওঁলোকে অৱসৰ গ্ৰহণ কৰিব লগা হয় বা তেনেদৰে হয়েই, সকলো কৰ্মচাৰী তেনেদৰেই হৈছে, কিন্তু তথাপিও যে মানৱতাৰ খাতিৰত এই যে তেওঁলোকে অৱসৰ গ্ৰহণ কৰিলে, এমাহ পালে 2 মাহ পালে, সেই এমাহ 2 মাহৰ পইচাটো পালে। এতিয়া আজি তেওঁলোকৰ অৱস্থাটো কি? আমি যদি চাওঁ তেওঁলোকৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰা। তেনেহ'লে এই শিক্ষাগুৰুসকলো হৈ পিনি কিবা এটা চিন্তা কৰিব পাৰে নেকি? যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পাৰে, নিশ্চয় এই শিক্ষাগুৰুসকলে হৈ কিবা এটা চিন্তা কৰক। কাৰণ কেলৈ এই শিক্ষাগুৰুসকলৰ বৰ্তমান অৱস্থা একেবাৰে শোচনীয়, পানীত হাঁহ নচৰা অৱস্থা। কাৰণ কেলৈ এতিয়া চব প্ৰথম পৰ্যায়ৰ পৰা আমি যদি চাওঁ, কোনোবাই 94, 95, 96ৰ ৰিকগনাইজত পৰা স্কুল যদি 2013 চনত ল'বগৈলগীয়া হয়, তাৰ বাবে দায়ী কোন, দোষী কোন, বা এই শিক্ষাগুৰুসকলৰ গাতে দুখ নেকি যে এটি অনুষ্ঠান তেওঁলোকে খামোচ মাৰি ধৰি ৰাখিলে। তো সেইখিনি বাৰু বিশেষ ক'বলৈ নাযাওঁ যে কিয় হ'ল কিয় নহ'ল, এইখিনি প্ৰাদেশিকৰণ তেতিয়াই কিয় নহ'ল আৰু এতিয়া সময়তো সেইখিনি প্ৰাদেশিকৰণ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় পদক্ষেপ লৈছে। গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে যিসকল শিক্ষাগুৰু তেনেদৰে বাদ পৰি গৈছিলে বা যি যেনেদৰে ল'ব পাৰি সেইখিনি তেওঁলোকৰ বাবে লৈছে, সেইখিনি সকলোখিনি আদৰণীয় পদক্ষেপ। কিন্তু কথাটো এইটো যে এই যে শিক্ষাগুৰুসকলে তেওঁলোকে এমাহ 2 মাহৰ পৰা অৱসৰ গ্ৰহণ কৰিলে, তেওঁলোকৰ বাবে কিবা এটা এককালীনকৈ দিব পাৰে নেকি? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ চিন্তা কৰি চাওকচোন বাৰু। তো এই যদি শিক্ষাগুৰুসকলৰ বাবে যদি আপুনি কিবা এটা কৰে, তেনেহ'লে আপোনালোকৰ নাম সঁচাকৈ সোণালী আখৰে লিপিবদ্ধ হৈ থাকিব ইতিহাসত। কাৰণ কেলৈ এই শিক্ষাগুৰুসকলৰ আজি অৱস্থা পানীত হাঁহ নচৰা, একেবাৰে তেওঁলোকৰ থাকিবলৈ ঠাই নাইকিয়া নিচিনা অৱস্থা। নিজৰ ঔষধ ক্ৰয় কৰিবৰ বাবেও তেওঁলোকৰ অৱস্থা একেবাৰে শোচনীয়। চ' সেইবাবে তেওঁলোকৰ বাবে যদি কিবা এটা কৰে, নিশ্চয় সকলোখিনি বহুত বেছি ভাল হ'ব। তো এইখিনিয়ে জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি